এই গৰমৰ দিনবোৰত যেতিয়া সূৰ্যৰ তাপ অসহ্য হৈ উঠে আৰু প্ৰথম বৰষুণৰ টোপালবোৰ মাটিত পৰে, তেতিয়াই মনত পৰে এখন ঠাই, শীতল বতাহ, সেউজীয়া পাহাৰ আৰু ডাৱৰে ঢকা পথবোৰলৈ। এইবোৰৰ সন্ধানতেই আমি ওলাইছোঁ এক নতুন যাত্ৰালৈ। গতিকে আহক, আমাৰ সৈতে এই সুন্দৰ যাত্ৰাৰ সংগী হওক আৰু আগবাঢ়ো সেই পথবোৰেৰে, য'ত প্ৰতিটো ভাঁজতেই লুকাই আছে এক নতুন দৃশ্য। আৰম্ভ কৰিছোঁ অৰুণাচল প্ৰদেশৰ যাত্ৰা। গুড মৰ্নিং বন্ধুসকল, কি খবৰ? আজি প্ৰায় আধা বছৰে হ'ল, ছমাহে হ'ল কোনো ভিডিঅ' দিয়া নাই। আজি নতুন এটা ৰাইডত আহিছোঁ। বেছি দূৰতো নহয়, বেছি ওচৰতো নহয়। অৰুণাচল গৈ আছোঁ, মাগোচুনা, গংকাৰলা। বহুত ভাইৰেল প্লেচ। এতিয়া বহুতখিনি মানুহে গৈ আছে, বহুত ৰাইডাৰ গৈ আছে। মই জানুৱাৰীত গৈছিলোঁ, কিন্তু ভিডিঅ' বনাব নহ'ল। আপোনালোকে গম নাপায় চাগে। যদি যোনখিনি মানুহে মোৰ লগত ইনষ্টাগ্ৰামত কানেক্ট আছে, সিহঁতে গম পাব, আপোনালোকে গম পাব। তেতিয়া মই ভিডিঅ' বনোৱা নহ'ল, একদম ইমাৰ্জেঞ্চিত যোৱা নিচিনা হ'ল। আগদিনা ৰাতি প্লেনিং কৰিছোঁ, পিছদিনা আমি ওলাইছোঁ। ৰাতিপুৱা উঠি চেক কৰিছোঁ, GoPro মাইকটো বেয়া হৈ গ'ল। তাৰপিছত এতিয়া ধুনীয়াকৈ প্লেনিং কৰি পেলাই আহিছোঁ। লগত Insta360 আছে। আৰু কোন কোন আহিছোঁ আমি আগত গৈ পেলাই আপোনালোকক চিনাকি কৰাই দিম। 3খন বাইক, 6জন ল'ৰা, 6জন মানুহ আমি গৈ আছোঁ। চিৰিজটো আপোনালোকে খুব ধুনীয়া পাব চাই পেলাই। আৰু আজি আমি গৈ আছোঁ জাঙত আমি ষ্টে কৰিম। আৰু জাং আপোনালোকে হয়তো যদি টাৱাং গৈছে তেনেহ'লে নিশ্চয় গম পাব। টাৱাং নাপাওঁতে 30-40 কিলোমিটাৰ টাৱাঙলৈ থাকোঁতে জাং পায়। তাতে আমি ষ্টে কৰিম। তাৰ পৰা মাগোচুনা কাইলৈ যাম। আজি আপোনালোকে আমাৰ জাৰ্ণিটো পাব নগাঁও টু জাং। আৰু এতিয়া সময় হৈছে 7টা বাজিলে। 7টা বজাত আমি পৌনিগুদাম পালোহি। ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল। 4টা বজাত ওলোৱা কথা আছিল। আৰু এজ অলৱেজ আমি সদায় লেট হ'মেই। আজিও লেট হ'লোঁ। দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভগৱানৰ নাম লৈ। জয় বজৰংবলী, হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম। টাইম হৈছে 8:30। আমি নামেৰি পাই গ'লোহি। আপোনালোকে গম পায়, এইটো চাইড দি গ'লে জিৰণি ৰিজৰ্ট হৈ পেলাই নামেৰি পিকনিক প্লেচ এইটো চাইডে আছে। তো আমি ইয়াত দেৰি নকৰোঁ, পুৰি ঘুগুনি খালোঁ ৰাস্তাতে। আৰু ভালুকপুং গেট আছে 23 কিলোমিটাৰ্ছ। তাতে আমি পাছ বনাব লাগিব। অনলাইন পাছ বনোৱা নাই। তাতে ধৰি লওক আধা ঘণ্টামান অলপ টাইম লাগি যাব। তাতে আমি বনাই ল'ম গেটতে। আৰু আপোনালোকে যদি আগতে অনলাইন কৰিব বিচাৰে কৰি ল'ব পাৰে, নহ'লে অসুবিধা নাই, গেটতো বনাই ল'ব পাৰিব। ছেইম ৰেটতে 150 ৰুপিজ ল'ব। অনলাইন যেনিবা আপোনাৰ 130 মান GST মিলাই কৰি হয়। আৰু যদি গেটত কাটে তেনেহ'লে আপোনাৰ 150 কাটিব লাগিব। ভালুকপুং গেট আহি পাই গ'লোহি। ৱেলকাম টু অৰুণাচল প্ৰদেশ। আহি আমি অৰুণাচল এণ্ট্ৰি কৰিলোঁ। ILP বনালোঁ। এইফালে বুবু আছে, বিদ্যুতক চিনি পাই, কুলদীপ। হাই কুলদীপ, এবাৰ কেই নম্বৰ বাৰ আহিছা? 3 নম্বৰ বাৰ। মোৰ 5 নম্বৰ বাৰ।
আৰু আপোনালোকক কৈছিলোঁ আমি গৈ আছোঁ মাগো চুনা গোমকাৰলা। কণ্ডিশ্যন কেনেকুৱা এতিয়া বৰ্তমান গম নাপাওঁ, ৰাস্তা কণ্ডিশ্যন কেনেকুৱা। আৰু যিহেতু মনচুন ছিজন, বৰষুণ দিছে যদি অকণমান ৰাস্তা প্ৰব্লেম হ'ব পাৰে। বাকীটো অফ ৰ'ডিং, আগতে এবাৰ গৈছিলোঁ তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ বাৰু। বাকী বিদ্যুৎ প্ৰথমবাৰ আহিছা? হয়, প্ৰথমবাৰ এবাৰ। কেনেকুৱা পাইছা? এতিয়ালৈকে বৰ্তমান ঠিকে আছে, কিন্তু পাহাৰত তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই চলোৱা বাইক। প্ৰথম নতুন বাইক লোৱাৰ পাছত প্ৰথম আহিছোঁ এইফালে। কুলদীপে আৰু বিদ্যুতে চলাই আছে এইখন। কুলদীপ উঠিছে, কুলদীপ নাই চলোৱা। অঁ, কুলদীপ উঠিছে। পালচাৰ বুবুৱে মই আহি আছোঁ। কেনেকুৱা আছোঁ? ভাল চলাই আছেনে? একদম ধুনীয়া চলাইছে দেই, আপোনালোকে আহিব পাৰি ইয়াৰ লগত। 10,000 টকা দিব, মই ধুনীয়াকৈ ফুৰাই লৈ যাম। চেঁচা ক্ৰছ কৰিলোঁ, আৰু চেঁচা ক্ৰছ কৰি লোৱাৰ লগে লগে নাজাৰাটো কুছ এনেকুৱা হৈ গৈছে। চাওক কুঁৱলী, অকণমান আগততো আৰু কুঁৱলী হ'ব, চাই থাকক। আমি নেচিফু টানেলত আমি এণ্ট্ৰি কৰিলোঁ। এইফালে ছাইড হৈ আগতে আমি গৈছিলোঁ, আগতে যেতিয়া টানেলটো বনোৱা নাছিলে, এতিয়াও যাব পাৰি বাৰু। কিন্তু এক পাক এনেকৈ ঘূৰি যোৱাতকৈ টানেলটো যিহেতু বনালে, আমি টানেল হৈ যাম। ইহঁত ইফালে গ'লগৈ নেকি আকৌ? এইটো ৰাস্তা দি ওলাইগৈ। আৰু এইটো অৰুণাচলৰ ছিৰিজৰ যোনখিনি ফটো ভিডিঅ'জ বা ৰিলছ আমি যিখিনি বনাওঁ, সেইখিনি আপোনালোকে পাই যাব ইনষ্টাগ্ৰামত। মোৰ ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই, ফ'ল' কৰি লওক। তলত ইনষ্টাগ্ৰামৰ আইডি আহি আছে, ধুনীয়া ধুনীয়া ফটো আপোনালোকক দেখাম। ৰাইডাৰ্ছ পইণ্ট যোনখিনি আৰু নেচিফু টানেল যোনখিনি জেগা পাৰ হৈ, মানে এটা জেগা আছে বহুত শ্বাৰ্প টাৰ্ণিং, আৰু ৰাস্তাৰ মাজত যে এই বস্তু আপোনালোকে দেখিছেনে? এইটো যে এই হোৱাইট কালাৰ, এইখিনি জেগাতে মই পৰিছিলোঁ। নাই এইখিনি নহয়, অকণ আগত টাৰ্ণিঙত এনেকৈ এৰ' মাৰ্ক দিয়া আছিল, তাতে ব্ৰেক মাৰিলোঁ, পিছ চকা চুঁচৰি গৈ এনেকুৱাকৈ পৰিছোঁ ন, গোটেই বাইকখন ভৰিতে পৰিলে। কষ্ট পালোঁ, কিন্তু হেলমেট থকাৰ কাৰণে, হেলমেট বা প্লাছ ৰাইডিং জেকেট, নি গাৰ্ড এইবিলাক থকাৰ কাৰণে মানে ইমান এটা প্ৰব্লেম নহ'ল। খালি ভৰিত অলপ কষ্ট পালোঁ, আৰু ঠাণ্ডা আছিল। আমি জানুৱাৰীত দেখিছিলোঁ। যোনসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে সিহঁতে গম পাব, ফটো চটো বা ভিডিঅ' তাৰ আপডেট যিখিনি আমি আপডেট দি থাকোঁ ৰাইডত গ'লে, সেইখিনি পাইছিল চাগে। কিনকৈ বৰষুণটো দি আছে, অকণমান কমিছে আৰু অথনিতকৈ, কিন্তু হ'লেও দি আছে। আৰু বেছি সময় নাই, আমি দিৰাং পামহি আৰু 10 কিলোমিটাৰ আছে ইয়াৰ পৰা। আৰু একচুৱেলি কি হৈছে, ৰাতি ভালকৈ শুব নোৱাৰিলোঁ, বাইকৰ কাম আছিল। ৰাতি দেৰিলৈকে বাইকৰ অলপ কাম কৰিলোঁ, এই নট চেটবিলাক টাইট কৰা, কিবা কিবি কৰা, টপ বক্স, কাপোৰ পেকিং। তাৰপিছত আকৌ ৰাতিপুৱা 4টাতে উঠিলোঁ, উঠি পেলাই গা পা ধুই পেলাই মানে কি এতিয়া টোপনি ভাৱটো আহি আছে। চ' সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত অকণ কথা পাতি লওঁ, কথা পাতি থাকিলে মানে কি টোপনিটো নাহে। আৰু বৰষুণ দিছেতো, অকণমান মানে লাহে লাহে চলাবলগীয়া হৈছে, কাৰণ এই ৰাস্তাটোত পূৰা ভিজি আছেতো। অকণমান পিছল খাই গ'লে মানে শ্লিপ। ভাবিছিলোঁ চেলা টপ হৈ যাম বুলি, কিন্তু নাই, চেলা টপ হৈ নাযাওঁ, কাৰণ বৰষুণো দি আছে, সময়ো হাতত নাই। এতিয়া 5টাই বাজিব অলপ পিছত।
আমি দিৰাঙে পোৱাহি নাই। জাং পাওঁতে পাওঁতেতো ৰাতিয়ে হ'ব, কিন্তু আৰু দেৰি কৰিবলৈ মানে মন নাই। লাগিলে আহোঁতে চাই আহিম, এতিয়া আমি টানেল হৈ যামগৈ, যিহেতু ৱেডাৰ কণ্ডিশ্যনটো অকণমান বেয়া হৈ আছে। আৰু বৰষুণ দিছে কাৰণে 360টো সোমোৱাই থ'লোঁ। GoProটো বাৰু ৱাটাৰপ্ৰুফ, সেইটো কথা গম নাপাওঁ, তো সেইটো কাৰণে ৰিক্স লোৱা নাই, ধুনীয়াকৈ ভৰাই থৈ দিছোঁ বেগত। যি দেখাম GoPro দি আপোনালোকক দেখাম। আৰু আহি থাকোঁতে হঠাতে এনেকুৱাকৈ মানে ডাৱৰে পাই গ'ল, ভিৰত ভিজিলোঁ নেকি এটা সময়ত আছিলোঁ। কালি আহি আমি কেইটাত পালোহি বুবু? কালি আমি অলমষ্ট 12টা বাজি গ'ল নেকি পাহি পাওঁতে। ৰাতি শুইছোঁ 1টা বজাত। মানে এনেকুৱা বৰষুণ, অৱস্থা এনেকুৱা বেয়া হৈছে, আপোনালোকক ভিডিঅ' কৰা নহ'ল আৰু সেইটো ভিডিঅ' কৰা মানে মনো যোৱা নাই যিহেতু ন বুলি। আমাৰ তোমাৰ কি অৱস্থা হৈ গৈছিল কৈ দিয়াচোন এবাৰ। মানে বৰষুণটো বৰষুণে, চেলা টানেলৰ ওচৰত ঠাণ্ডাও, মানে উশাহটো মানে বন্ধ হৈ যায়। ঠাণ্ডাত মানে মোৰ প্ৰব্লেম হোৱা নাই ইমান এটা, মই আগতে আহিছোঁ, কিন্তু মানে ইহঁতকেইটা প্ৰথম আহিছে ন, ভিডিঅ'ৰ অৱস্থা দেখি ভয় লাগি গ'ল। মই আগতে আহিছিলোঁ, কিন্তু মানে ড্ৰেছৰ কাৰণে হ'ল ন, ড্ৰেছ ফুল গেটাপত আহিব লাগে। ডাইৰেক্ট বোম দিলাৰ পৰা জাঙলৈকে এনেকুৱাকৈ ভিজিছোঁ। এয়া কাপোৰ শুকুৱাই আছে চাওক, হিটাৰ লৈ পেলাই। অৱস্থা এয়া বুজিছে, কি ক'ম আৰু, হিটাৰে এতিয়া আমাৰ জীৱন ৰক্ষা কৰি আছে। হিটাৰ দি কাপোৰ শুকুৱাইছোঁ। কালি ৰাতি 1টামান বজালৈকে কাপোৰ শুকুৱালোঁ, তাৰপিছত এতিয়া অলপ আছে সেইখিনি শুকুৱালোঁ। বাকী হোষ্টেলত এয়া বাং বেড, ওপৰত এটা তলত এটা, 6টা মানুহৰ কাৰণে 6খন। ৰেলৱে চিটকেইটা নিচিনাই লাগিছে, ট্ৰেইনৰ চিটকেইটা, আপাৰ বাৰ্ড আৰু লোৱাৰ বাৰ্ড। যিটো অৱস্থা হ'ল, ভিডিঅ' আছে নহয়, চাবা আপোনালোকে। তুমি ক্লিপ দুটামান লৈছা নহয়? লৈছিলোঁ। বুবুৱে ক্লিপ কেইটামান লৈছিলে, এইকেইটা দি দিব, মই আপোনালোকক দেখাই দিম। বহুত ঠাণ্ডা। থাকিব পৰা নাই, মুখৰ পৰা কথা ওলোৱা নাই, এনেকুৱা ঠাণ্ডা হাত আপুনি থাকিব পৰা নাই। এই কণ্টিনিউ 6 ঘণ্টা বৰষুণত তিতি আহিছোঁ আমি। কালি কেনেকুৱা উঠিছিলে মানে আমাৰ বহুত বেয়া অৱস্থা হৈ গৈছিল কালি, আৰু সেইটো অৱস্থাত মানে কি ভিডিঅ' বনোৱাটো কথা নহয়, হুচেই নাথাকে গাত, হুচেই নাই, কি মানে মনো যোৱা নাই। আৰু বৰষুণ যোনডাল দি আছে, বৰষুণ নিদিয়া প্ৰব্লেম নাছিল। আৰু চেৰা টানেলৰ ওচৰত যোনখিনি লেণ্ডশ্লাইড হৈছিল সেইখিনি আপোনালোকক দেখাব পৰা ভাল আছিলে বাৰু। মানে অকণমান ৰাস্তা, বাকী চব ডাঙৰ ডাঙৰ পাথৰ। পৰাপক্ষত চেলা পাছ আৰু চেলা টানেল হওক, দিনে পোহৰে আহিব লাগে, ৰাতিটো চেষ্টা নকৰিব দেই, বহুত ৰিক্সত আহিছোঁ। কমজোৰ দিল वाले না আজমায়ে। বাকী ঠিক আছে, কালি ভিডিঅ'টো শেষ কৰা নহ'ল, আজিয়ে শেষ কৰি দিছোঁ। আজি আমি যাম মাগোচুনা ভেলী, চাওঁ যদি গংকাৰলৈ যাব পাৰোঁ যাম। যাবানে? যাম। গংকাৰলৈ যাবানে? মোৰ জেকেট শুকাই গ'ল, আমি ওলালোঁ যাবলৈ দেই। চেষ্টা কৰি চাওঁ, যদি গংকাৰলৈ, যদি বতৰ ভাল থাকে গংকাৰলৈ যাম, আপোনালোকক দেখাম। চ' আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আকৌ লগ পাম এনেকুৱা নতুন ভিডিঅ'ত কালিলৈ। আজিলৈ আহিছোঁ, টাটা, বাই বাই।